যোৱাকালি গধূলি কোনোবা এজন মানুহে মোক এটা ভিডিঅ' পঠাই দিছিলে। মই এনে ভিডিঅ'টো খুলিব গৈ দেখিলোঁ যে অদ্ভুত ভিডিঅ', খুলিব মন নালাগিলে, মই খোলা নাই। যিহেতু মই ভিডিঅ'টো খোলা নাই, ভিডিঅ'টোৰ ওপৰত মই কমেণ্ট দিয়া উচিত নহয় আৰু মই মানুহকো ক'ম যে এইটো ভিডিঅ' নুখুলিব। দুখন দলং আৰু মেডিকেল কলেজ চাওক, মাজুলীত বহু দিনৰ পৰা ৰাইজে কৈ আছিল যে এখন মেডিকেল কলেজ লাগে, কিন্তু দলং নহ'লে মেডিকেল কলেজ বনাইতো কোনো লাভ নহ'লেহেঁতেন, ডক্টৰ নাথাকিলেহেঁতেন। এতিয়া আমি দলং শেষ ফাললৈকে লৈ আহিছোঁ। গতিকে 25 চনৰ মাজভাগত আমি মাজুলীত মেডিকেল কলেজৰ কামো আৰম্ভ কৰাৰ প্লেনিং কৰিছোঁ, যাতে দলঙো হৈ যায়, লাহে লাহে মেডিকেল কলেজখনো ৰেডি হৈ যায়। আৰু ইয়াত যিখন মেডিকেল কলেজ হ'ব, লগত BSc নাৰ্ছিং কলেজো থাকিব, ডেণ্টেল কলেজো থাকিব, লগত আয়ুৰ্বেদিক কলেজো থাকিব। মেডিকেলত 100 চিট থাকিব, লগতে যিহেতু এখন আধ্যাত্মিক জেগা, আয়ুৰ্বেদিক উইঙো থাকক, ডেণ্টেল কেয়াৰৰ বাবে ডেণ্টেল কলেজো হওক, নাৰ্ছিং BSc নাৰ্ছিঙো হওক। খুব ধুনীয়া পৰিকল্পনা। 25 চনত মোৰ ইলেকশ্যনৰ আগতেই মাজুলীত মেডিকেল কলেজৰ আধাৰশিলা হৈ যাব। মাজুলীত মইতো ভাবোঁ চাওক, মাজুলীত কংগ্ৰেছ দলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ ইলেকশ্যন উঠোঁতেও মাজুলীত 30-35 হাজাৰ কংগ্ৰেছে ভোট পাই থাকে। এটা কংগ্ৰেছৰ ভোট আছে, কিন্তু এইবাৰ মই ভাবোঁ সেই ভোট বেংকটো নোহোৱা হৈ যাব। কৰিমগঞ্জৰ কংগ্ৰেছ পাৰ্টীজনে বুথ কেপচাৰিং কৰিবলৈ এটা ভাইৰেল ভিডিঅ' হৈছে। চাওক, কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থীজন ইতিমধ্যে বিতৰ্কিত। তেওঁ এটা জনগোষ্ঠীৰ বিষয়েও খুব ঘৃণনীয় মন্তব্য কৰিছে। তাৰ পিছত মাজতে তেওঁ ISR হৈ ওকালতি কৰাৰ কথাও ক'লে। তাৰ পিছত এতিয়া বুথ কেপচাৰিঙৰ কথাও কৈ আছে। মই ভাবোঁ যে ইলেকশ্যন কমিশ্যনে তেওঁৰ বক্তব্যসমূহৰ ওপৰত নজৰ ৰাখিব লাগে। গৌৰৱ গগৈয়ে বহুত ডাঙৰ ভুল কৰিছে। ৰাম মন্দিৰৰ দিনাখন তেওঁ যিখন নাটক কৰিলে অসমত, তেওঁ কলিয়াবৰৰ MP আছিলে। কিছুমান মানুহে ক'ব খোজে যে গৌৰৱ গগৈ সৰব সংসদ আছিলে। এটা কথা মোক কোনোবাই দেখাই দিয়ক, সেই ব্যক্তিসকলক মই তেওঁলোকক চেলেঞ্জ কৰিম যে সংসদত তেওঁ কলিয়াবৰ সমষ্টিৰ হৈ এটা শব্দও কেতিয়াবা কৈছে নেকি? তেওঁ যোৰহাটৰ হৈ এটা শব্দও তেওঁ কেতিয়াবা কৈছে নেকি? তেওঁ মাজুলীৰ হৈ এটা শব্দও কেতিয়াবা সংসদত কৈছে নেকি? ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংসদ নালাগে, অসমৰ সমস্যাৰ কথা ক'ব পৰা সংসদ লাগে। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভুভক্ত এজন ব্যক্তি। অসমৰ ৰাইজৰ কথা 10 বছৰ সংসদত এটা শব্দও কোৱা নাই। মুখ্যমন্ত্ৰী হিচাপে কেতিয়াবা সংসদত মানুহে কথা ক'লে আমি সাহস পাওঁ, আমাৰ কাম কাজবিলাক সহজ হৈ যায়। তেওঁতো আজিলৈকে একো কথা কোৱা নাই অসমৰ। সংসদত গ'লে খালি মণিপুৰ কৰি থাকে। আৰে তেওঁ মণিপুৰত যোৱাই নে মণিপুৰৰ নাতিনি যে দিনে ৰাতিয়ে মণিপুৰ কৈ থাকে, আৰু আমাৰ ইয়াৰ কিছুমানে কৈ থাকে নহয় তেওঁ বহুত কথা ক'লে। এনেকৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ। আহোমৰ অনুষ্ঠানত বা আমাৰ কীৰ্তন ঘোষা অনুষ্ঠানত কিবা কিবি দেখা নাযায়। তেওঁক আপুনি মেডাম মিফিটো নেদেখিব, নাম ঘোষাটো নেদেখিব, বৰপেটা সত্ৰটো নেদেখিব, মাজুলীৰ ভাওনাটো নেদেখিব, সেইবিলাক নাই। ইলেকশ্যন আহিলে জৰুৰ অহা যোৱা, কিন্তু তেওঁ যি ধৰণে নামাজ পঢ়িছে, উঠা বহা দেখিলেতো ভয়ে লাগি যায় যে ইমান ক'ৰ পৰা শিকিলে। মই অখিল গগৈ কথা কৈ লাভ নাই। মানে অখিল গগৈ ইয়াত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছিল, তেতিয়া আপোনাৰ নাচটো হেনো বিজুতৰীয়া নহয়। মোৰ চাওক, মই এটা কথা কওঁ, অখিল গগৈয়ে এটা প্ৰশ্ন সোধক যে অসমৰ বিহুক বিশ্ব দৰবাৰত কোনে প্ৰতিষ্ঠা কৰিলে? 12,000 বিহুৱতীক কোনে লৈ গ'ল? প্ৰধানমন্ত্ৰীক বিহু চাবলৈ কোনে আনিলে? সেই ব্যক্তিজনক বিহুৰ কথা শিকায় কোনে শিকাব? অসমৰ বিহুৱতী মোক লগ পালে কয়, দাদা দিল্লীত কেতিয়া লৈ যাব বিহু নাচিবৰ কাৰণে? গতিকে অখিল গগৈৰ পৰা বিহুৰ জ্ঞান মই ল'ব নালাগে। আৰু অখিল গগৈ আপোনালোকে জানেই যে লটং পটং কথা কৈ থাকে, তেওঁনো কাৰ ছাপৰ্টত আছে তেওঁ নিজেও নাজানে। একোতো নাই, ক'ৰবাত 2-3 হাজাৰ মানুহ ওলাইছে মই গম পোৱা মতে, একো নাই এইবিলাক। প্ৰিয়ংকা গান্ধীক চাব কোন আহিব? তাতকৈ মানুহ কাজিৰঙাত যাব, বাঘ গড় চাব, বেছি সময়টো বেছি উপযোগী হ'ব।
গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক, হয় নহয়? দেখিলে লাগে যেন আমুল কেম্পেইনটোতহে এওঁলোক চাজে। গতিকে আমুল বেবী এইবিলাক, আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ, বেছি লাভ হ'ব। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।